Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ' লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শেয়াৰ কৰিম, ডিসকাস কৰিম, ক্লেৰিফিকেশন দিম কেইটামান কথাৰ ওপৰত। তো যেহেতু জানে APSCৰ কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন 2023 কাৰণে অনলাইন এপ্লিকেশন আজিৰ পৰা ষ্টাৰ্ট হ'ব। আজি 17th of January 2024 আজি দুপৰীয়া 12টা বজাৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেট অফ অনলাইন এপ্লিকেশনটো হ'ল 6 February 2024 5 PM ঠিক আছে। তো আজিৰ পৰা ষ্টাৰ্ট হ'ব 17 জানুৱাৰী আজি দুপৰীয়া 12টা বজাৰ পৰা ষ্টাৰ্ট হ'ব আৰু লাষ্ট ডেটটো অনলাইন এপ্লিকেশন হ'ল 6 February 2024 আবেলি 5টা লৈকে। তো এই ডেট গিটা ইম্পৰ্টেন্ট হয়। আজিৰ ডেটটো ইম্পৰ্টেন্ট হয় কাৰণ আজিৰ পৰা অনলাইন এপ্লিকেশন ষ্টাৰ্ট হ'ব দুপৰীয়া 12টাৰ পৰা আৰু লাষ্ট ডেটটো হ'ল 6 February আৰু ফি পেমেন্টৰ লাষ্ট ডেট এদিন বা দুদিন পিছত আছে, আই থিংক 8 February মানলৈকে আছে। তো হেতু কাৰণে আপোনালোকে লাষ্ট ডেটটো মিছ নকৰিব, লাষ্ট ডেটটোৰ আগতে অনলাইন এপ্লিকেশন কৰিব। তো বহুতে এটো বস্তু লাষ্ট ডেটলৈকে ৰৈ থাকে, পিছত গৈ পেলাই ইস্যু হৈ যায়। তো আপোনালোকে লাষ্ট ডেটৰ কাৰণে ৰৈ নাথাকিব, তাৰ আগতে কৰিব কাৰণ টেকনিক্যাল ইস্যুজ বহুত থাকিব পাৰে অনলাইন এপ্লিকেশন কৰোঁতে কাৰণ এইবোৰ সব আৰ্টিফিশিয়াল ইন্টেলিজেন্সৰ বস্তু হয়। তো কিবা কিবি ইস্যু আহি যাব পাৰে। তো হেতু কাৰণে লাষ্ট ডেটৰ কাৰণে আপোনালোকে ওয়েট নকৰিব। ইয়াতে এটা মেইন কথাটোলৈ আহোঁ, APSCৰ যোনটো কম্বাইন্ড কম্পিটিটিভ প্ৰিলিমিনাৰী এক্সামিনেশন 2023 তাৰে ডেটটো আসাম ষ্টেট লেভেল এলিজিবিলিটি টেষ্ট পৰীক্ষাৰ লগত ক্লাছ হৈছে ঠিক আছে। তো বেসিক্যালি বহুতে এটো কথা কৈ আছে, বহুতবিলাক ভিডিঅ'জো বনোৱা হৈছে। খালি এটা বহুতে মোক সুধি আছে যে APSCৰ প্ৰিলিমিনাৰী এক্সামিনেশনৰ ডেটটো পোষ্টপোন কৰা হ'ব নেকি যেহেতু স্লেটৰ লগত ক্লাছ হৈছে। তো মই ইয়াতে যদি মোৰ ফালৰ পৰা মই যদি এটা কথা ক'ব বিচাৰোঁ, মই যদি আপোনালোকক ইয়াতে ক্লেৰিফিকেশ্যন দিব বিচাৰোঁ, তেতিয়াহ'লে মই এইটোৱে ক'ম যে APSCৰ যোনটো কম্বাইন্ড কম্পিটিটিভ এক্সামিনেশন প্ৰিলিমিনাৰী 2023 ডেট আছে March 17, 2024 হেতু টেন্টেটিভ ডেট ঠিক আছে। APSC হেতু টেন্টেটিভ হিচাপে কৰিছিলে। খালি কথাটো হ'ল যে এতিয়া ষ্টেট লেভেল এলিজিবিলিটি টেষ্টৰ স্লেটৰ এক্সামৰ যোনটো ডেট আছে হেতু March 17, 2024 তেওঁলোকে হেতু ফাইনেল ডেট অলৰেডি নিৰ্ধাৰণ কৰা হৈছে। তো হেতু স্লেট 17 মাৰ্চত হ'বই 2024 বৰ্ষত যদি একো তেনেকুৱা বেলেগ প্ৰব্লেম নাহে। খালি APSCৰ যেহেতু ডেটটো টেন্টেটিভ হয় তো ইয়াতে চেঞ্জেছ আনিব পাৰে, টেন্টেটিভ বুলি কোৱা আছে। তো মেবি স্লেটৰ লগত যদি ক্লাছ হয় তেতিয়াহ'লে চেঞ্জেছ আনিব পাৰে, কিন্তু হ'লেও আপোনালোকে সিমানটো আশাত নাথাকিব যে APSCয়ে ডেটটো পোষ্টপোন কৰিব বুলি ঠিক আছে। তো পোষ্টপোন কৰাৰ অনুসৰি প্ৰিপনো কৰিব পাৰে কাৰণ নেক্সট 17 মাৰ্চৰ পিছত 17 মাৰ্চৰ পিছত যোনটো 24 মাৰ্চ আছে, তো 24 মাৰ্চৰ পিছত আকৌ 31 মাৰ্চ আছে, সেই দুটাই দেওবাৰ পৰিছে। কিন্তু পৰীক্ষাটো যেহেতু দেওবাৰে হ'ব APSCৰ পেপাৰ 1 পেপাৰ 2, কিন্তু বাকি দুটা নেক্সট দুটা সানডেতে কিবা কিবি ইভেন্টস আছে। এটাটো হ'ল 31 মাৰ্চতো কিবা ইভেন্ট আছে, ইলেকশ্যনৰ কিবা আছে আৰু বাকি 24 তাৰিখৰ মোৰ মতে হোলি আছে। তো তেনেকুৱা ধৰণৰ কিবা কিবি হলিডেজ পৰিছে। তো হেতু কাৰণে 17 মাৰ্চত যদি নহয় তেতিয়াহ'লে বাকিকেইটা সানডেত তেওঁলোকে হেৰি কৰিব পাৰে। কিন্তু যেহেতু যদি গভৰ্ণমেণ্ট হলিডে থাকে, সানডেটো এনেও হলিডে, কিন্তু গভৰ্ণমেণ্টৰ যদি তেনেকুৱা কিবা হোলি বা তেনেকুৱা ইভেন্ট থাকে তো তেতিয়াতো পৰীক্ষা অনুষ্ঠিত কৰা নহ'ব। তো হেতু কাৰণে প্ৰিপনো কৰিব পাৰে, APSCয়ে কিন্তু প্ৰিপন কৰিব পাৰে ঠিক আছে। তো হেতু কাৰণে আপোনালোকে আশাত নাথাকিব যে বহুত বেছি পিছুৱাই দিব ডেটটো। তো হেতু কাৰণে 17 মাৰ্চ বুলি প্ৰিপাৰেশ্যন কৰি থাকক কাৰণ স্লেটৰ লগত ক্লাছ হৈছে হেতুটো গম পাইছোঁ। এতিয়া APSCয়ে বা কি কৰে হেতুৰ ওপৰত ডিপেণ্ড কৰিব কাৰণ APSCয়ে জেনেৰেলি আজিকালি দেখিছে বহুত বেছি ষ্ট্ৰিক্ট হৈ পৰিছে। তো হেতু কাৰণে আপোনালোকে সেই আশাত নাথাকিব যে 17 মাৰ্চৰ পিছত পৰীক্ষাটো পোষ্টপোন কৰিব, প্ৰিপনো কৰিব পাৰে, মাৰ্চৰ 10 তাৰিখৰ পাতিব পাৰে, মানে ইয়াৰ আগৰ দেওবাৰটোতো পাতি দিব পাৰে ঠিক আছে, প্ৰিপনো কৰিব পাৰে। তো হেতু কাৰণে আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক। হাৰ্ডলি 2 মাহ আছে সময়, 2 মাহতকৈ কম বুলিয়ে কম যদি প্ৰিপন কৰে। তো হেতু কাৰণে পোষ্টপন কৰে বুলি নাভাবিব, প্ৰিপন কৰিব বুলি ভাবিব বা 17 মাৰ্চ বুলি ধৰি পেলাই পঢ়ি থাকক আপোনালোকে কাৰণ প্ৰিপাৰেশ্যনৰ কাৰণে এনাফ টাইম পাব। ডেইলি বেচিছত প্ৰিপাৰেশ্যন কৰক, এনেকুৱা নহয় যে প্ৰিপাৰেশ্যনৰ কাৰণে টাইম পোৱা নাই কাৰণ যোৱাবাৰ পৰীক্ষাটো হৈ যোৱাও যোৱাবাৰ প্ৰিলিমিনাৰী মাৰ্চতে হৈ গৈছে, মেইনছো জুলাইতে হৈ গৈছে ঠিক আছে। তো বেচিকলি কথাটো হ'ল আপোনালোকে বহুত সময় পাইছে, APSC অলৰেডি আপোনালোকক অলমষ্ট 8 মাহ 9 মাহ সময় দিছে। তো হেতু কাৰণে হেতু সময়ছোৱাত আপোনালোকে APSCয়ে ভাবিছে যে চিৰিয়াছ এক্সপিৰিয়েঞ্চসকলে তেতিয়াৰ পৰা প্ৰিপাৰেশ্যন কৰি আছে বুলি। তো হেতু ধৰি পেলাই পৰীক্ষাটো অনুষ্ঠিত কৰা হয়। তো সিমানখিনি টাইম দিছে কাৰণ চিভিল ছাৰ্ভিচ এক্সামিনেশ্যনৰ কাৰণে নটিফিকেশ্যন ওলোৱালৈকে কোনো ৰৈ নাথাকে। তো APSCয়ে হেতু ধৰি পেলাই কৈছোঁ, তাৰপিছত আপোনালোকে কমপ্লেইন দি পেলাই একো লাভ নাই ঠিক আছে। আৰু বহুতে বহুত কথা কৈ দিব, পিছুৱাব পৰীক্ষা, পোষ্টপোন কৰিব, কিবা কৰিব। তো সেইবোৰ ভাবি থাকি আপোনালোকে নপঢ়ি পেলাই ঘৰত বহি থাকিলে ডেইলি বেচিছত 1 ঘণ্টা 2 ঘণ্টা টেবুলত বহি পেলাই APSC প্ৰিলিমিনাৰী ক্লিয়াৰ কৰিব নোৱাৰে কাৰণ যোৱাবাৰ কেণ্ডিডেটছ বেছি আছিলে, কেণ্ডিডেটছ বেছি লৈছিলে, পোষ্ট বেছি আছিলে। তো হেতু কাৰণে কাট অফো কম গৈছিলে। তো আপোনালোকে যদি যোৱাবাৰ কাট অফটো চাই জেনেৰেল মেইলৰ কাট অফে আউট অফ 274.5 গৈছিলে, বাকী কেটেগৰীখিনি কিন্তু আৰু কম গৈছিলে। কিন্তু এইবাৰ কিন্তু তেনেকুৱা নহয়, এইবাৰ কাট অফ এৰাউণ্ড 130 মান থাকি যাব ঠিক আছে। তাতকৈ বেছি হ'লেও কম নহ'ব কাৰণ এইবাৰ হাৰ্ডলি 2500 কেণ্ডিডেটছক মেইনছৰ কাৰণে চিলেক্ট কৰা হ'ব। যোৱাবাৰ 10,000তকৈ বেছি চিলেক্ট কৰিছিলে, এইবাৰ তাৰে 4 গুণৰ এভাগে চিলেক্ট কৰিব, মানে 2500 মান কেণ্ডিডেটছ মেইনছ দিবলৈ পাব আৰু কাট অফ বহুত বেছি হাই যাব।
ঠিক আছে তো সেইটো কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন ষ্ট্ৰেটেজিটো তেনেকৈ কৰক এতিয়াৰ পৰা চিৰিয়াছ প্ৰিপেৰেশ্যন কৰি থাকক টাইম বহুত কম আছে 2 মাহ সময় আছে আপোনালোকৰ হাতত তো 2 মাহ বুলি ধৰি লওক আৰু নাভাবিব যে পোষ্টপোন কৰিব বা কিবা কৰিব তো সেইটো বেচিছতে প্ৰিপেৰেশ্যন চলাই যাওক তো মই এইখিনি ক্লেৰিফিকেশ্যন দিবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ কাৰণে যিসকলে এপ্লাই কৰিছিলে তো তেওঁলোকৰ অনলাইন এপ্লিকেশ্যনৰ চাগে লাষ্ট ডেট 18 তাৰিখমানলৈকে আছে আৰু অনলাইন ফি পে'মেণ্টৰ লাষ্ট ডেট 20 জানুৱাৰীলৈকে আছে তো আপোনালোকে গোটেইখিনি যিসকলে কমপ্লিট কৰিছে আৰু চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰৰ যোনখন জেনেৰেল নলেজৰ পেপাৰ আছে তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে এই কোৰ্চটোৰ ডিটেইলছটো এই ভিডিঅ' ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যনত দি দিম আপোনালোকে তাতে মোৰ হোৱাটছএপ নাম্বাৰ এটা দি আছে সেই হোৱাটছএপ নাম্বাৰটোত মোৰ লগত মোক আপোনালোকে ডিটেইলছখিনি শ্বেয়াৰ কৰিব আৰু লগতে আপোনালোকে এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ষ্টাডি মেটেৰিয়েলছ মোৰ পৰা ক্ৰয় কৰিব পাৰিব হোৱাটছএপ নাম্বাৰটোতে আপোনালোকে মোক জনাওক যে ষ্টাডি মেটেৰিয়েলছটোৰ প্ৰতি ইণ্টাৰেষ্টেড বুলি CDPৰ মই তাতে আপোনালোকক পে'মেণ্টৰ লিংকসমূহ দি দিম পে'মেণ্ট কৰাৰ লগে লগে PDF ফৰ্মেটত আপোনালোকে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ নিজৰ হোৱাটছএপতে পাই যাব আৰু লগতে যোনটো কণ্টেক্ট নাম্বাৰ দিয়া আছে সেইটোত আপোনালোকে কাইণ্ডলি কণ্টেক্ট নকৰিব ঠিক আছে বহুতে কল মাৰি থাকে কিন্তু মই অফিচত থাকোঁ কল পিক কৰিবলৈ দিগদাৰ হয় আৰু আননোন নাম্বাৰ দেখিলে কল পিক এনেও কৰা নাযায় ঠিক আছে তো কল কৰি পেলাই লাভ নাই আপোনালোকৰ কিবা থাকিলে হোৱাটছএপত জনাওক কিবা থাকিলে আৰু যদি কিবা জানিবলগীয়া থাকে ভইচ পঠিয়াওক কিন্তু মই পাৰ্চনেল ফোন ইউজ কৰিব নোৱাৰোঁ ডিউটি আৱাৰ্ছত তো সেইখিনি আপোনালোকে যদি মেইনটেইন কৰে তো বাকী ইমানে আছিলে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনৰ কমেণ্ট ছেকশ্যন চেক কৰক APSCৰ বহুতখিনি প্লেলিষ্ট দিয়া আছে সেইখিনিত আপোনালোকে এই পৰীক্ষাটোৰ লগত জড়িত কম্বাইন কম্পিটিটিভ এক্সামিনেশ্যনৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব পোষ্টসমূহ চেলাৰিজ কেৰিয়াৰ প্ৰগ্ৰেশ্যন প্ৰমোচনেল প্ৰস্পেক্ট জব প্ৰফাইল সকলো ধৰণৰ ভিডিঅ'ছ এভেইলেবল আছে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিয়া প্লেলিষ্টসমূহ চেক কৰক লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকো বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে দিয়া আছে আপোনালোকে সেইটো চেনেলো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম আৰু লগতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক চ' CDPO কোৰ্চটোৰ বিষয়ে ডিটেইলছ সবিশেষ জানিব পাৰে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰ পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই এণ্ড টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম